সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'ৰ সৈতে মই ঋতুপৰ্ণা আৰু পোনপ্ৰথমে সকলোকে কাতি বিহুৰ উল্লেখ জনালোঁ আৰু যিহেতু কাইলৈ কাতি বিহু আৰু আজি বিহু বুলি কিনো ঘৰত আয়োজন কৰিছোঁ তাকে চাওঁ আহক। তেন্তে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে ভণ্টিয়ে পিহি আছে মিক্সিত নাৰিকল আৰু নাৰিকলখিনি পিছোতেই মানে আৰু তাতে দি দিছে 4টা ইলাচি আৰু মানে বিহুতেই যদি দিয়া যায় ন তেতিয়া এটা ভাল এটা গোন্ধ আহে। আৰু এইফালে মই এতিয়া ভাজি আছোঁ চুজি আৰু চুজিখিনি ভজাৰ আগতে অকণমান ৰিফাইন দি দিছোঁ, অকণমান আপোনালোকক ক্লিক দেখাই দিছোঁ যে বিহু বুলি কি বনাইছোঁ। আৰু আকৌ এতিয়া ভণ্টিয়ে নাৰিকলখিনি তাই হৈ গ'ল পিছা, এতিয়া এইফালে পিঠা বনাবৰ কাৰণে গুৰ কাটি আছে আৰু এইখিনি দেখিছে এতিয়া নাৰিকলখিনি। এতিয়া মোৰো সেইফালে চুজি ভাজা হোৱাৰ পাছত মই এতিয়া দুটাও কাম কৰি আছোঁ মানে মাজে মাজে। চেনিখিনি মিলাব লৈছোঁ, 2টা নাৰিকল লৈছোঁ সেই গতিকে 1.5 কাপ চেনি লৈছোঁ আৰু এতিয়া চেনিখিনি মই নাৰিকলত ভালদৰে মই মিহলাই ল'ম। আৰু ইলাচিটো যেতিয়া আগতেই দি দিয়া যায় ন ভাল গোন্ধায়, কাৰণ পিছতো দিব পাৰি পিহি পেলাই। তেতিয়া কি হয় মানে বেছি যিমান মানে মিক্সিত দি দিয়া যায় লগত সিমান নুগোন্ধায়। এইফালে হৈ গৈছে এইখিনি আৰু এইখিনি এতিয়া ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু এতিয়া বনাব এইখিনি ভণ্টিয়ে গেছতে তাই ভাজি দিব, তাৰপিছত আৰু চবে লাডু কৰিম আৰু এতিয়া মই যিখিনি পিঠাৰ কাৰণে যোগাৰ কৰিব লাগে সেইখিনি কৰোঁ। ভণ্টিটো অলৰেডি গুৰটো কাটি দিলেই, এতিয়া তাই এইফালে ভাজি আছে নাৰিকলৰ লাড়ু আৰু মই এইফালে ভাজি আছোঁ তিল। আৰু তিলখিনি যেতিয়া ভজা যায় ন, যেতিয়া মানে বহুতে নাজানিবও পাৰে, যেতিয়া ভাজি তিলটো খাই চাব বা ভাঙি চালেও গম পোৱা যায় যে বাদাম লাগিব খাওঁতে। আৰু যেতিয়া বাদাম লগা হ'ব ন তেতিয়াই মানে তিলখিনি নমাব হৈ যায় আৰু অলৰেডি হৈ গ'ল। আৰু এইফালে যিখিনি কাটি দিছিলে ভণ্টিয়ে গুৰ সেইখিনিতে এতিয়া মই ভালদৰে তিলখিনি মই মিক্স কৰিম। আৰু তাৰপাছত আৰু পিঠা এইফালে মাহঁতে খুন্দি আছে আৰু এইফালে মই তিল গুৰখিনি ভালদৰে মই মিক্স কৰি লওঁ। মিক্স কৰাৰ পিছত বেছি পিঠা নহয়, অলপ আৰু জাষ্ট নিয়মটোৰ কাৰণেহে বনাইছোঁ মানে। আৰু একেবাৰে নবনালেও ভাল নালাগে আৰু ঢেৰ এগালকৈ বনাবলৈও মানে মন নাযায়, এলাহ লাগে। অকণমান নিয়মটোৰ কাৰণে বনাইছোঁ আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে আগলৈ। এনেদৰে অলপ সময় মিক্স কৰি ল'লোঁ আৰু ক'ৰবাত যদি গোটা আছিলে গুৰ সেইখিনিও মই হাতেৰে ভাঙি ল'লোঁ আৰু এনেদৰে মিলাই ল'লোঁ, হৈ গ'ল এইখিনি মিক্স ভালদৰে। আৰু এইফালে মাহঁতে দেখিবলৈ পাইছে খুন্দি আছে ঢেঁকী, আৰু ঢেঁকীৰ মাতটো শুনা পাইছেই ন। ঢেঁকী মাত শুনিলে আৰু বিহু লাগিয়ে যায় ন, সেইকাৰণে মই ক্লিপটোৰ চাউণ্ডটো মানে মিউট নকৰাকৈ আপোনালোকক শুনাইছোঁ। বেছি নহয় অলপ, কিমান জানো মায়ে দিলে গম নাপাওঁ চাউল, কেতিয়াবা ভালকৈ ডিটেইলছত বাৰু দিম কিমান সময় থ'ব লাগে কি কৰিব লাগে। আজি জাষ্ট অকণমান ক্লিপটোহে দেখাইছোঁ। এইফালে এইখিনিও হৈ গ'ল মিক্স কৰা ধুনীয়াকৈ আৰু এতিয়া এইখিনি থৈ দিওঁ। আৰু এতিয়া ভণ্টিৰ হৈ গৈছে বোলে লাডু বনাওঁ, আহক তেন্তে লাডুখিনি মানে গোল কৰি লওঁ জল্দি। চুজি লাড়ু যিহেতু জল্দি হৈ যায় আৰু মই মানে বিশেষকৈ চুজি লাড়ুটোৱে ভাল পাওঁ, অকল নাৰিকল লাড়ুটোতকৈ চুজিটো ভাল পাওঁ, সেইকাৰণে চুজি লাড়ুৱে বনালোঁ। এইফালে মই জল্দি লাডুকেইটা বনালোঁ আৰু ধুনীয়াকৈ হৈ গ'ল। লাডুখিনিও মানে আগত বনোৱাতকৈ মানে আগতেও ভাল হয় আৰু আজিও মানে ভাল হৈছে লাডুখিনি বনোৱা, মানে দেখিবলৈও ভাল হৈছে আৰু খাবলৈও ভাল হৈছে। আৰু ভিডিঅ'টো ইয়াতে আজি ইমানতে শেষ কৰোঁ আৰু কাইলৈ যিহেতু কাতি বিহু আৰু কাতি বিহুত কি কৰোঁ এইখিনি ক্লিপ ল'বলৈ ট্ৰাই কৰিম আৰু যদি মানে সময় হয় দেখাব পাৰোঁ তেতিয়া মই আপোনালোকক দেখাম। আৰু হেপী কাতি বিহু সকলোকে। এতিয়া বনাই আছোঁ মই পিঠা, আৰু পিঠা মই কেনেকৈ বনাইছোঁ আপোনালোকে চাই দেখি পেলাই ক'ব কেনেকুৱা হৈছে মোৰ পিঠা বনোৱা, আৰু মই পাৰিছোঁ নে নাই জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যিহেতু আজি ইমানতে শেষ কৰিছোঁ, আৰু আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আগতে পাই যায়। আৰু কাইলৈ বাকীখিনি ভিডিঅ' এড কৰি মই আপোনালোকক দেখাম। যিহেতু আজি কাতি বিহু আৰু কাতি বিহুৰ আমাৰ চাকি বন্তি জ্বলোৱা হৈ গ'ল, বাকীখিনি ভণ্টি আৰু মায়ে দিলে, মই জাষ্ট বাহিৰৰ চাকি দুগছ দি দিছোঁ। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। পুনৰ হেপী কাতি বিহু। আৰু এইফালে দেখিবলৈ পাইছে যে বুট মগু তিয়াই থৈছে, এইখিনি ভণ্টি বা মায়ে আগবঢ়াই দিব আৰু গোঁসাই ঘৰতে। আৰু এইফালে তুলসী, বাহিৰত তুলসী যথেষ্ট আছে আমাৰ, কিন্তু এই নতুনকৈ আৰু ৰুব লাগে ন এটা, সেইকাৰণে ফুলৰ টাবতে ৰুই দিলোঁ ভিতৰতে, আকৌ পিছত বাহিৰলৈ লৈ যাম। আৰু এইফালে এতিয়া চাহ খাবলৈ লৈছোঁ
আৰু এতিয়া চাহ তাহ খাই মেলি হৈ গ'ল আমাৰ প্ৰসাদো আগবঢ়াই থৈছে পিছত খাম দেৰিকৈ প্ৰসাদ আৰু এতিয়া আমাৰ যিহেতু ৰাতিৰ সাঁজটো ভালকৈ খাব লাগিব বিহু বুলি সেইখিনি আয়োজন কৰি আছে আজি যিহেতু খানাটো ভণ্টিয়ে বনাব গতিকে চাই থাকক এইফালে গোটেই সামগ্ৰীখিনি ভণ্টিয়ে যোগাৰ কৰি লৈছে তাই আলু চালু মছলা এইখিনি যোগাৰ কৰিলে দেখিবলৈ পাইছোঁ আৰু এতিয়া দি দিছে তাই আলুখিনি প্ৰথমে ফ্ৰাই কৰি ল'লে আৰু এতিয়া দি দিছে তাই পিঁয়াজখিনি ভালদৰে ৰঙা হোৱালৈকে তাই ভাজিব তাৰপাছতে তাই মাংসখিনি দি দিব চাই থাকক ভিডিঅ'টো শেষলৈকে আগলৈ এতিয়া তাই পিঁয়াজখিনি ভাজি আছে আৰু পিঁয়াজখিনি ভালদৰে ভাজিব ৰঙা নোহোৱালৈকে আৰু যেতিয়া ৰঙা হৈ যাব তাই এতিয়া ৰঙা হৈ গ'ল আৰু তাই মাংসখিনি এতিয়া এড কৰি দিলে আৰু মাংসখিনিও ভালদৰে তাই ফুটিব যেতিয়ালৈকে মাংসখিনি এই ফুটালৈকে মাংসখিনি ভালদৰে ভাজিব আৰু চাওকচোন আজি জুইকুৰা ইমান ধুনীয়াকৈ জ্বলিছে তাতে কাঠ খৰিছে সেইকাৰণে একদম ভালদৰে জ্বলিছে মাংসটো খাবলৈ টেষ্টি হ'ব আৰু এইফালে মাংস বনোৱা ৰান্ধনি এতিয়া দি দিছে তাই মাংসখিনিত নিমখ দি দিছে সোৱাদ অনুসৰি আৰু এতিয়া দি দিছে তাই হালধি এতিয়া আকৌ ভালদৰে তাই মিক্স কৰিব আৰু মিক্স কৰাৰ পাছত চাগে ঢাকি দিব চাগে ঢাকন দি ৰাখিব অলপ সময় চাই থাককচোন বাৰু কি কৰে আৰু এতিয়া তাই ভালদৰে লৰাই আছে মাংসখিনি কালাৰটো চোৱাচোন একদম ধুনীয়া আহিছে আজি ৰান্ধনি বেলেগ যে তাতে লোকেল চিকেন বনাইছে আৰু ৰংটো বিৰাট ধুনীয়া হৈছে মেইন মছলাখিনি দিবলৈ বাকী আছে অনলি হালধি আৰু নিমখ দিওঁতে এনেকুৱা ধুনীয়া হৈছে খাবলৈ চাগে আৰু টেষ্টি হ'ব চাওকচোন বাৰু ইমান ধুনীয়া লাগিছে ন ৰংটো মোৰ যে খাওঁ খাওঁ লাগিছে একদম তেল পূৰা ওলাইছে মাংসৰ পৰা কেতিয়া হ'ব মেইন মছলাখিনি দিবলৈ বাকী আছে চাওক না নাজানো আৰু কেমেৰাত ভালকৈ দেখিছে নাই বাট ইয়াৰ পৰা দেখিবলৈ কিন্তু একদম মজা লাগিছে একদম ধুনীয়া লাগিছে একদম যেন টেষ্টি হ'ব লাগিছিল অনলি নিমখ হালধি দিয়া হৈছেহে বাকী মছলা আৰু কিবা কিবি এইবোৰ বিলাহী চিলাহী দিবলৈ আছে বিলাহী দিলেতো আৰু ধুনীয়া কালাৰ উঠিব একদম খাওঁ লাগি গৈছে একদম লোকেল চিকেন আৰু জুইত বনোৱা ন জুইত বনালে মাংস খাবলৈ বিৰাট টেষ্টি হয় সেইকাৰণে মইতো জুইতে বনাওঁ গেছত নবনাওঁ আজি ভণ্টি ক'লোঁ যে মই তই জুইত বনা হয় অকণমান কষ্ট হয় আৰু জুইত একো নাই কিন্তু টেষ্টিটোৱে লাগে ন খাই বুজি ভাল লাগে এতিয়া দিছে কি দিছে কি আছে ইয়াত ইলাচি লং জিৰা গোটা জিৰা দিছোঁ দেই গোটা জিৰা দিছে আৰু নহৰু আছে আৰু ধনিয়া গোটা ধনিয়াও দিয়া হৈছে কাৰণ মই সুধি লৈছোঁ কাৰণ মই বনোৱা নাই ন কি দিছে ৰান্ধনীয়ে সুধি লৈছোঁ আৰু গোটা জিৰা আৰু গোটা ধনিয়া দিলে বেলেগ এটা আহে মানে ভাল লাগে খাই পেকেটৰ মছলাতকৈ এনেকৈ খুন্দি দিয়া মছলাটোৱে বেষ্ট হয় এতিয়া দিব দুটা কেঁচা জলকীয়া এতিয়া দিছে ৰেড চিলি দিছে জ্বলা হ'বৰ কাৰণে এতিয়া দিছে আকৌ গৰম মছলা আগতে দিবি একো নাই গৰম মছলা দি দিছে চবৰে বনোৱা নিয়মটো বেলেগ থাকে ন একেলগে এতিয়া দিছে মিট মছলা এতিয়া দিছে জিৰা গুড়ি অকণমান দিছে বেছি দিয়া নাই কেমেৰাত অকণমান বেছি দেখিছে আৰু অকণমান মছলা লাগেই এতিয়া ভালদৰে মিক্স কৰিব আৰু মিক্স কৰাৰ পাছত বিলাহীখিনি দিয়া হ'ব চাই থাকক ভিডিঅ'টো আগলৈ শেষলৈ এতিয়া দিব বিলাহী আৰু বিলাহীখিনি কাটি লৈছে এনেকৈ ডাঙৰকৈ কাটিছে এটা বিলাহী দিছে বেছি নাই দিয়া তাতে লোকেল মুৰ্গী প্ৰায় নিদিয়েই বিলাহী কিন্তু ভণ্টিয়ে দি দিছে আৰু এটা দিব পৰা যায় একো নাই এয়া দি দিছে এতিয়া ভালদৰে বিলাহীখিনি সিজিবৰ কাৰণে অকণ পানী দি সিজাব তাই যেতিয়া বিলাহীখিনি সিজি যাব তাৰপাছত আলু দি দিব আলুখিনি যিহেতু ভাজিয়ে থৈছে আগতে সেইকাৰণে অকণমান দেৰিকৈ দিলেও একো নাই মাংসখিনি সিজি যাব এতিয়া চাই আকৌ ঢাকনখন দাঙি চাইছে লাগি ধৰিছে নেকি আকৌ কালাৰটো মানে যিমান ভাজিছে ন মাংসটো আৰু লাহে সিমানে ধুনীয়া মানে ৰংটো মাংসৰ ৰংটো উঠি আহিছে পূৰা একদম মানে ধুনীয়া একদম ৰঙা হৈ আছে আকৌ ঢাকি ৰাখিব তাই অলপ সময় এতিয়া দিব তাই ভাজি থোৱা আলুখিনি দি দিছে আৰু এতিয়া ভালদৰে আকৌ মিক্স কৰিব তাৰপিছত ঢাকি দিব আকৌ
মজা আহিছে, ধুনীয়া আহিছে গোন্ধটো। এইবাৰ মানে কেৰাহী ঢাকনখন উঠালেই মানে মই ল'ম বাতিত আৰু যিহেতু ফ্ৰাই মাংস এডোখৰ মানে টেষ্ট কৰি চাম নিমখ হৈছে নে নাই হয় এইটো বাহানাতে, সেইকাৰণে মই বাতি চাতি আনি ৰেডি। আৰু এইবাৰ ঢাকনখন দাঙিলেই আৰু খাম আৰু দিয়ে নে নিদিয়ে ৰান্ধনীয়ে, তাকেহে আৰু কি হয়। দাঙিছে দেই, দাঙিছে ঢাকনখন খাব পাৰিম মানে। কালাৰটো ভাল আহিছে ন, ধুনীয়া ৰেডি হৈছে। গেছত বনালে এইটো কালাৰ নাহে আৰু এইটো সোৱাদো নাহে, জুইৰ দৰে কেতিয়াও নহয়। এতিয়াতো ঠাণ্ডা দিন আহিছে আৰু বেছিকৈ জুইতে বনাব, জুইতে বনাম। জুইত বনালে খাই টেষ্টি লাগে। এতিয়া চাই দিয়া চাগে হাৰ্ডি কেইডালে চাই দিব আৰু সেয়া দিছে এইবোৰ মানে যিখিনি আৰু নিজে নাখায় ন সেইখিনিয়ে মোক বাচি বাচি দিছে দেই। যিবোৰ নাখায় তাই সেইখিনিহে মোক বাচি বাচি দিছে। নহ'লে এতিয়া পানী দি দিব, অলপ অলপকৈ দিব পানী, বেছি একেবাৰতে নিদিয়ে পানী। বেছি পানী নাই দিয়ে, এতিয়া অকণমান দিছে যাতে তলত লাগি ধৰিছিলে নাই সেইকাৰণে অকণমান দি দিছে। এই পানীখিনি শুকোৱাৰ পাছত তাই মানে একেবাৰে মাংসৰ যিমানটো জোল ৰাখিব সেই হিচাপতে পানী দি দিব। আৰু এতিয়া মোক দিছে এইফালে মাংস, কিমানখিনি দিলে বহুতেই দিলে। মই এতিয়া খাই কম কেনেকুৱা হৈছে। পিচ লৈছোঁ, খাই চাওঁ। নিমখ হৈছে, খালি অকণমান গ্ৰেভি কৰিব যে সেইকাৰণে অকণমান নিমখ দিব লাগিব। টেষ্টি হৈছে, জ্বলা হৈছে। টেষ্টি টেষ্টি। এতিয়া তাই দি দিছে পানী, ঠাণ্ডা পানীয়ে দিছে, গৰম পানী দিয়া নাই। হৈ যাব ন, ইমানখিনি পানীতে হ'ব। গ্ৰেভি কৰিব যে সেইকাৰণে অকণমান এগিলাচ পানী, এটা অকণমান ডাঙৰ গিলাচে আৰু ডাঙৰ গিলাচে পানী দি দিছে, হৈ যাব। অকণমান নিমখ কম হোৱা বুলি কৈছিলোঁ, দি দিলে সেই জোখমতে নিমখ, তাৰপিছত আৰু একো দিবলৈ নাই। গতিকে আৰু নেদেখাওঁ আৰু একেবাৰে লাষ্ট শেষত দেখাম। মাংসখিনি একদম পককৈ উতলি আছে, হৈ গৈছে ইমানখিনি গ্ৰেভিতে এতিয়া ৰাখিব। ফাইনেলি আমাৰ মাংস বনোৱা ৰেডি হৈ গ'ল, খানা খাব পৰা হৈ গ'ল। আৰু চাওকচোন মাংসখিনি কি ধুনীয়া হৈছে। আৰু ইয়াতে কৈ থওঁ যে মাংসখিনি খাবলৈও যথেষ্ট টেষ্টি হৈছিল। আৰু ভিডিঅ'টো আজি ইমানতে শেষ। আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।